ৰাতিপুৱা ৰৌতা বুলি ওলালোঁ, ৰৌতা বুলি ওলাই ৰৌতাত গ'লোঁ। ৰৌতাৰ পৰা এখন ডেইলি বজাৰ আছে, সেই ডেইলি বজাৰখনত গ'লোঁ। আমি প্ৰায় ৰৌতা গ'লে সেইখনৰ পৰা বজাৰ কৰোঁ। সেই বজাৰখনত গ'লোঁ। গাঁৱৰ কিছু সামগ্ৰী লৈ আহি বড়ো মহিলাসকলে তাত বহে। বেছি বস্তু নানে, এপদ দুপদকৈ বস্তু আনি পেলাই তাতে বিক্ৰী কৰে। বিক্ৰী কৰি তেওঁলোকে দিনৰ এটা মজুৰি বাহিৰ কৰে। সেই বজাৰখনত যাওঁ, ফ্ৰেছ বস্তু পাওঁ। আৰু সেই বজাৰখনলৈ আজিও নোযোৱাকৈ নাথাকিলোঁ, আজি গ'লোঁ ৰৌতা যোৱাৰ কাৰণে। আৰু গৈ তাতে কিছু বজাৰ কৰিলোঁ। আৰু বজাৰৰ লগতে মাছো ওলাই, মাছো আনিলোঁ। মাছ অনা আছোঁ কেঁকুৰা লৈ আহিলোঁ। এইখন ৰৌতাৰ ৰে'লগেটখন আছে, ৰে'লগেটখন পাৰ হৈয়ে এই বজাৰখন পোৱা যায়। গোটেইখিনি মহিলা মানুহে বজাৰ তাতে পাতে। মাছৰ পৰা আৰম্ভ কৰি গোটেই কেঁচা সামগ্ৰী তাতে উলিয়াই তেওঁলোকে, কিন্তু গোটেই সামগ্ৰীখিনি গাঁৱৰ পৰা তেওঁলোকে কালেকশ্যন কৰি আনি তাতে তেওঁলোকে বিক্ৰী কৰে। আৰু এই বিক্ৰী সামগ্ৰীবোৰ আমি ল'বলৈ তাত হাজিৰ হ'লোঁ। আৰু হৈ আমি তাৰ পৰা কিছু বস্তু আমি তাৰ পৰা ক্ৰয় কৰিলোঁ। ক্ৰয় কৰি আকৌ উভতি আহিলোঁ। দেখিছোঁ এটা নলা দি মাছ কিছুমান গৈ আছে, তাকে ফটো এটা ল'লোঁ।